আজি এখন বিশেষ ঠাইত আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। এতিয়া ভিডিঅ'টো চাওক। হাই গাইজ, আজি মই আহিছোঁ এখন বিশেষ হোটেলত। নাম হৈছে ভোট জলকীয়া আৰু ভোট জলকীয়া খাবও দিব আৰু নামটো হিচাপে কাম আপোনালোকে এটা খাদ্য খায় সেইখিনি সুবিধা কৰি দিব। আৰু মোৰ পিছফালে আছে এয়া মালিক, তেওঁ ব্যস্ত হৈ আছে আৰু কৰ্মচাৰীবিলাকো আছে। ইয়াতে মেনেজাৰো আছে, মেনেজাৰ এখেত, এয়া বাইদেউ মেনেজাৰ। গতিকে আহিব, ইয়াতে একো প্ৰব্লেম নাই। স্কেনাৰ আছে ইফালে, আপোনালোকৰ জেপত পইচা নহ'লেও খাব পাৰিব। নিৰামিষৰ কাৰণেও আছে হাঁহ আৰু ব্ৰইলাৰ, মাছ, কণী আটাইকেইটাই আছে। খুব সুন্দৰকৈ ভিতৰত এনেকৈ সজাই আছে আৰু ভিতৰত কিটচেন আছে, দেখাই দিম। এনেকৈ মানুহবিলাক আহি বহিছে, খুব সুন্দৰ পৰিৱেশ। এয়া দেখিছে নহয়, ওপৰত ফেনৰ ব্যৱস্থা আছে আৰু এনেকৈ চিত্ৰখন চাওক ইমান সুন্দৰ। এনেকৈ আহিব, মনৰ মানুহজন আৰু মানুহজনীক লৈ পেলাই এনেকৈ চাহ খাব পাৰিব। চাহৰো ব্যৱস্থা আছে। খানা কেনে পাইছে আপুনি? ঠিকে আছে। আগতে খাইছে? ক'ৰ পৰা আহিছে? মঙলৰ পৰা। ভাত খাম বুলি আহিছে নেকি? অঁ, ঠিক আছে। আৰু ইফালে আছে মালিক। নমস্কাৰ, আপোনালোকে ভোট জলকীয়া এখন দেখি আছে ভিডিঅ'ত। আমাক সুধিব নালাগে, আপুনি কাষ্টমাৰক সোধক খানাটো খাই কেনেকুৱা পাইছে। আমি যিমান পাৰোঁ কম পইচাত ভাল খানা দিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আগলৈ চেষ্টা কৰি যাম। আপুনি কাষ্টমাৰবিলাকক সোধক। ইয়াতে দোকানত মানে কি কি পায়? আমাৰ তাত একচুৱেলি ভাত আৰু ফাষ্টফুডৰ অল আইটেম পাব। ফাষ্টফুডৰ কি কি আইটেম আছে? আপুনি ম'ম', চাওমিন, ৰোল, চিকেন পকোৰা, বাৰ্গাৰ, চেণ্ডউইচ এইবিলাক চবেই পাব। ফ্ৰাইড ৰাইচ থাকিব, বিৰিয়ানী থাকিব। ৰাতি কেইটা বজালৈকে খোলা থাকে? ৰাতি 12টালৈকে খোলা থাকে। আপুনি ৰাতি 12টাত ফাষ্টফুড বিচাৰিলেও পাব, ভাত বিচাৰিলেও পাব। আৰু আমাৰ চিপাঝাৰৰ লোকেল এৰিয়াত ৰাতি 12টালৈকে আপুনি ভাত, মাছ, মাংস, কণী যিকোনো বস্তু আপুনি অনলাইন কৰিব পাৰে। আমাৰ নাম্বাৰ এটা আছে, স্ক্ৰীণত দি দিম। আপুনি কোনো ধৰণৰ চাৰ্জ দিব নালাগে। আপুনি 12টাত ফোন কৰিলে আপোনাৰ ঘৰত আমি মাংস প্লেট দি আহিম। একে ৰেট, ডেলিভাৰী ফ্ৰী। আপুনি নাম্বাৰটো ইয়াৰ আগতে আপুনি কি কৰিছিলে? মই ইয়াৰ আগতেও আপুনি এই বাইদেউটোৰ ভিডিঅ'তে আছে, আপুনি চাব পাৰে। আমাৰ এখন ফুড ভেন আছিলে। আমি ফুড ভেনত দোকান কৰিছিলোঁ। ফুড ভেনৰ পৰা আমি আহি এইখিনি কৰিছোঁ এতিয়া বৰ্তমান। এতিয়া মোৰ সেই ফুড ভেনখন নেক্সট ভিডিঅ' পাব। মই আগষ্ট 1 তাৰিখৰ আগত চিপাঝাৰ চাৰিআলিত ফুড ভেনখনো পাতিম। নাম একে থাকিব, ভোট জলকীয়া থাকিব। ঠিক আছে, এইটো লৈ লওক। 6900219044 এই নাম্বাৰটোত আপুনি হোৱাটছআপ কৰিব পাৰে, ফোন কৰিব পাৰে। এই দুটা নাম্বাৰত ফোন কৰি আপুনি অৰ্ডাৰ ল'ব পাৰে। নাম ভোট জলকীয়া, যেনেকৈ ভোট জলকীয়া দিয়ে দিছে। আৰু ইয়াতে দুখন দালি আছে, মাটিৰ দালি আৰু মুগ মচুৰৰ দালি, এনেকৈ চব্জিবিলাক। ইয়াতে আছে বেচিনটো। এতিয়া ৰান্ধনীশালা চাব যাম দেই, পলক পলক। আৰু ইফালে সজাই আছে দেই ধুনীয়াকৈ। এওঁ আপুনি সজাইছে ন? অঁ, ঠিক আছে। খুব ধুনীয়া ইয়াতে পৰিৱেশ। এইবিলাক ভিতৰৰ এয়া পাপৰ ভাজিয়ে থৈ দিছে আৰু এইখিনি ভিতৰত খুব চাফা ধুনীয়া পৰিৱেশ। আৰু এয়া মাছ আৰু ভাত খুব সুন্দৰকৈ থৈ দিছে এওঁলোকে। ভাতবিলাকো চাফ চিকুণ ধুনীয়া আৰু এনেকৈ মানে সজাই মেলি ৰেডি কৰি থৈ দিয়ে। বাহিৰত বহাৰো ব্যৱস্থা আছে। বাহিৰতে হাৱা লগাই লগাই খাব পাৰিব আৰু এনেকৈ চেলফিও উঠিব পাৰিব। ভাল পৰিৱেশ। খানা ভাল পাইছে? নিৰামিষ খানা। অঁ, পৰঠা হৈছে। তৰকাৰী ভাল পাইছে? বৌজনীক দেখি চিনি পাইছে বোধ কৰোঁ সকলোৱে। তেওঁলোকে আজি হেনো ঘৰত ভাত নবনায়। পুতেকহঁতক লৈ বৌ আহি গৈছে, এনেকৈ খাব আৰম্ভ কৰিছে। তেওঁ লৈছে মাছ, কৈছে আজি আৰু ৰান্ধা ৰান্ধি কাৰবাৰ নাই। কথা পাতিছিলোঁ, কিন্তু তেওঁ যে অসমীয়া গান শুনি আছিলে লগতে, সেইকাৰণে কাটি দিব লগা হ'ল। আৰু মাছখিনি দেখাই দিছে। তেওঁ মাছ লৈছে লোকেল মাছ আৰু এয়া পুতেকৰ পাতত হাঁহৰ মাংস, ঠেক ঠেক হাঁহৰ মাংস, বুজিছে।
আৰু এই মানুহজনক ইয়াতে লগ পালে আৰু কথা পাতি আছে তেওঁলোকৰ লগত। ঠিক দুপৰীয়া সময় ভাত খোৱাৰ সময় হৈছে আৰু ভাত ইফালে ৰান্ধি ৰেডি কৰিছে। তেওঁলোক আহি পেলাই বেচিনত হাত ধুইছে আৰু ভাগে ভাগে বহিব ভাত খাব দেই। ক'ৰ পৰা আহিছে আপোনালোকে? হাজৰিকাপাৰা। আজি ইয়াতে খাব আহিলে? ঠিক আছে। প্ৰথম আহিছে? ঠিক আছে। কেনেকুৱা পাইছে এনে পৰিৱেশটো? ভাল লাগিছে। ক'ৰ পৰা আহিছে? খাম বুলি আহিছে আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে। চব্জি ঠিকে আছে? হাঁহৰ তেওঁলোকে হাঁহ খাইছে দেই, হাঁহৰ মাংস। কেনেকুৱা হৈছে? হাঁহৰ মাংস ভাল হৈছে? ভাল বনাইছে? হয় নেকি? খায় সদায় খায়? ওপৰত আছে খাই আহা, আহি থাকা। সেই বিল্ডিংটোৰে ছাদৰ ওপৰত তেওঁ আকৌ বৰ সুন্দৰকৈ সজাইছে দেই। ইয়াতে মুকলিমূৰীয়াকৈ লগ সমনীয়াৰ সৈতে ফূৰ্তি ধেমালি কৰি উপভোগ কৰিব পাৰে। কি খায়? ফাষ্টফুডো আছে, ভাতো আছে, খাব পাৰে। ক'ৰ পৰা আহিছে ভণ্টি? কেনেকুৱা লাগিছে ম'ম' খাই? অঁ, আপুনি ক'ৰ পৰা আহিছে? খাওঁ বুলি আহিছে? অঁ, ভোট জলকীয়া হোটেল। গতিকে আপোনাৰ ভোট জলকীয়াৰ প্ৰতি খুব আকৰ্ষণ বোধ কৰোঁ। অঁ, ইফালে দিছে, কম হ'ব বুলি কৈছে ন? আৰু অলপ দিব লাগিব। ঠিক আছে। খানা ভাল হৈছে? কি খাইছে? নিৰামিষ? ঠিক আছে। আহিছে ক'ৰ পৰা? ৰৌমাৰী। ভাত খাম বুলিয়ে আহিছে? বা বেলেগ কাম নাই? অঁ অঁ, ঠিক আছে ঠিক আছে। আধা আধি খোৱাই হ'ল ন? কেনেকুৱা পালে কওকচোন? ভাল লাগিছে। আগতে খাইছে নে আজিয়ে প্ৰথম? আগতে খাইছে, সেইকাৰণে আহিছে। ঘৰ ক'ত? মহলীয়াপাৰা। ইয়াতে দোকান আছে? অঁ, তেতিয়াহ'লে সদায় খোৱা? অঁ অঁ, ঠিক আছে ঠিক আছে। ভাত খাম বুলিয়ে আহিছে নে বেলেগ কামত? এনে আহিছে ভাত খাম বুলিয়ে? অঁ, মাংসটো মোটামুটি কেনেকুৱা পালে? অঁ, আপুনি আজিয়ে ফাৰ্ষ্ট? কি লোৱা হৈছে? মাছ মাংস নে নিৰামিষ? অঁ, কেনেকুৱা পাইছে ভাইটি? কেনেকুৱা পাইছা? আগতে খাইছে? আজি প্ৰথম? ক'ৰ পৰা আহিছে? ইয়াতে খাওঁ বুলি আহিলা? ঠিকে আছে। তুমি? সেইটো বাপৰে, কাৰ ল'ৰাই? হয় নেকি? অঁ, ঠিকে আছে, ভাল কথা। দুৱাৰমুখত ঘৰ আৰু হোটেল দুৱাৰমুখত, গতিকে সাৰি যাব দিয়া নাই ন? ঘৰ ওচৰত হ'লেও টেষ্ট কৰিব আহিছা? ঠিকে আছে, ভাল কথা। ইয়াৰ পিছত আকৌ বান্ধৱী লৈ আহিবা আড্ডা মৰাকৈ। ম'ম' আছে? আছে আছে, ফাষ্ট ফুডো আছে। আড্ডা মৰাৰ কাৰণে সেইটো সুবিধা ৰাখি থৈ দিছে গধূলি। ঠিকে আছে। আপুনি কি হাঁহৰ ল'লে? অঁ, তেখেতো অঁ, ইয়াৰে নেকি গোটেইকেইটা? মঙলদৈ। সদায় খায় নেকি? অঁ অঁ, প্ৰথমবাৰৰ কাৰণে। ঠিক আছে ঠিক আছে। আপুনি আপুনি
আজি প্ৰথম আহিছে ঠিক আছে আহি আছে আমাৰ লগত আছে চিপাঝাৰ আঞ্চলিক কমিটি ধুনীয়া হৈছে আগন্তুক দিনত আৰু আশা আছে আহিম বুলি ভাবিছোঁ সুধিম বীৰ লাচিতৰ যেতিয়া কিয় নুসুধিম এইটো আমাৰ প্ৰেচিডেণ্ট দৰং ডিষ্ট্ৰিক্টৰ অঁ নমস্কাৰ আজি ভোট জলকীয়াত আহিলোঁ খানা খাবলৈ প্ৰথমবাৰৰ কাৰণে খুব ভাল লাগিল অনাগত দিনতো আহিম বুলি আশা থাকিল অঁ ঠিক আছে কেনে পালে ভাল লাগিছে দাদাসকল আহি ভাল লাগিলে তেওঁলোকে ক'ব এতিয়া খানা কেনেকুৱা পাইছে খানা ভালে লাগিল কেইবাৰ খালে কেইবাৰ ল'লে মানুহটো হিচাপে সেইবাৰ খাব আৰু কি আৰু ডাঙৰ কথা আপুনি 5বাৰ মান ল'লে নে 6বাৰ লৈছে ঠিক আছে মোৰ অনুমান ঠিকে আছে অঁ আপুনি কেইবাৰ ল'লে হে হয় নেকি 2বাৰ ল'লে ঠিক আছে 6বাৰ লৈছে নে 7বাৰ লৈছে খুব লাগিছে ৰাতিপুৱা একো খাই অহা নাই হয়নে হয় নে নহয় ভোট জলকীয়া পাত খাম বুলিয়ে আপুনি ভাবি আহিছে মই মানে খাওঁৱে নাকে সোৱাদ খাওঁ মানে অকণমান ভাত দিয়ে নে অকণমান ভালকে লৈছোঁ যেইবাৰ লৈছোঁ আপোনাৰ ল'লোঁ আপোনাৰ 6-7বাৰ ল'লোঁ খানাটো ভাল হৈছে মাংস ল'লোঁ 3বাৰমান অঁ দেখাই মোক বাকী আছে 3টা বাকী মাছ মাংস চব খোৱা হৈছে আৰু ডাবল ভাল হৈছে আগতে আহিছেনে নাই অহা কোন ঠাইৰ পৰা আহিছে বিজনীবাৰী কেনে আহিছে ভাইটি অঁ গোটেই পৰিয়ালটো আহিছে আপোনালোকে অঁ কি খাইছে হাঁহ অঁ ঠিকে আছে তোমাৰ কেনেকুৱা লাগিছে ধৰিছে নেকি ভোট জলকীয়া লোৱা নাই অঁ তোমাক দিয়া নাই সৰু মানুহ কাৰণে কেনেকুৱা পালে আপুনি খাই কেনেকুৱা লাগিল ভাল লাগিছে অঁ ঠিক আছে আপোনালোকৰ কেনেকুৱা লাগিল কেনেকুৱা পাইছে খানা ভাল লাগিছে আগতে খাইছে ইয়াতে অঁ ভাল পাইছে কি খালে হাঁহ খাইছে নিৰামিষ অঁ ব্ৰইলাৰ ঠিকে আছে কেনেকুৱা পাইছে ভাল পাইছে আগতে খাইছে অঁ কি পাপা ৰেগুলাৰ কাষ্টমাৰ যিদিনাখন আমি দোকান অপেনিং কৰিছোঁ তাৰ আগত ভাত বেলেগত খাই আছিলে যিদিনাখন অপেনিং কৰিছোঁ সেইদিনাখনতো আজিলৈকে সদায় খাই আছে মিছ নাই খানা কোৱালিটি সোধক অলপ কোৱালিটি কেনেকুৱা আপোনাৰ কেনেকুৱা পচন্দৰ নে অঁ ঠিকে আছে আপোনালোক ইয়াৰে লোকেল দোকান আছে অঁ ব্যৱসায়ী মানুহ ঠিকে আছে নিৰামিষ খাই অঁ যেতিয়া যি মন যায় অঁ প্ৰতিটো বস্তুৱে ভাল খাই বৈ ফটোও উঠিব পাৰিব 15 ৰাষ্ট্ৰীয় ঘাইপথ আৰু সোঁফালে ওপৰত পানী টেংকিটো দেখিছেনে সম জিলা পৰিষদৰ অফিচটো আছে এনেকৈ টাৰ্ণিংটো লৈ চিপাঝাৰমুখী কৰি মানে ষ্টেচনটোৰ ফালে এটা বিল্ডিং আছে সোঁ চাইডে ওপৰত আছে লোহাৰ গ্ৰিলৰ চাং চিপাঝাৰ ইউকো বেংক এইটো আৰু ইয়াৰ পৰা একদম ওচৰতে পশ্চিমে সোৱাল লোহাৰ ফ্ৰেম থকা বিল্ডিংটো দেখিছে ৰাস্তাৰ কাষতো ভোট জলকীয়া বুলি চাইনবোৰ্ড এখন আছে আৰু এনেকৈ বিল্ডিংটোতো আছে দেই
বুজি হয় না সেইখিনি দেখাই যা তাৰপিছতে গপ কৰি যা ওপৰত বেনাৰখন দেখিলে আৰু ৰাস্তাৰ কাষতো বেনাৰ আছে এয়া ভোট জলকীয়াটো মাজতে আঁকাই আছে ভাত পৰঠা আৰু ৰুটি বুলি আছে ইয়াৰ উপৰিও মম' আৰু চাওমিন পায়ে জানিলে ৰাস্তাটো দেখাই দিছোঁ এইফালে সিফালে দুয়োফালে মানে চাইনবোৰ্ডখন দেখা পোৱা যায় লগতে এনেকৈ ভিতৰৰ ফালে সোমাই যাব লাগিব কৰিডৰৰ নিচিনাকৈ এই ৰাস্তাটো আৰু সন্মুখৰ এই বিল্ডিংটো জিঅ'ৰ ওপৰত গতিকে বাওঁফালে সোমোৱা ৰাস্তা আছে প্ৰৱেশদ্বাৰ আৰু এনেকৈ সোমাই আহিব লাগিব দেখা নাপায় যদিও দূৰৰ পৰা বাওঁফালে ভাজ লৈ আহিব লাগিব গ্ৰিলৰ গেটেৰে এনেকৈ ওপৰত উঠিব লাগিব খটখটিৰে আৰু এনেকৈ গৈ গৈ একদম বাৰাণ্ডাত যিটো খোৱাৰ ব্যৱস্থা আছে সেইখিনি এইখিনিয়ে আৰু এইফালে মেইন ৰুমটো এয়া মালিক সন্ধিয়াৰ সময়খিনি কটাবৰ কাৰণে সুবিধাৰ্থে এনেকৈ জিক জাক লাইটৰ ব্যৱস্থাও কৰিছে ভাল লাগিছে